এপল ফোন কাৰ বাবে বা এপল প্ৰডাক্ট কাৰ বাবে আচলতে আম, আমি যোৱা 2-3 বছৰত দেখিছোঁ যে ভাৰতত এপল প্ৰডাক্ট বা বেছিভাগ আইফোন যিটো কিনাৰ এটা প্ৰৱণতা আছে মানুহৰ মাজত সেইটো বহুত বৃদ্ধি পাইছে। এপলৰ যদিও বহুত দাম আমি ভাৰতীয় মানুহৰ ইনকামৰ তুলনাত আৰু তথাপি বহুত মানুহ এপলৰ প্ৰতি আগবাঢ়ি অহা দেখা গৈছে, তাৰ কিনিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা গৈছে। আৰু দেখা গৈছে যে যিখিনি য়াং এজৰ মানুহ আছে, বহুত ডেকা মানুহ আছে, ল'ৰা ছোৱালীবিলাক, তেওঁলোকে বহুত এপল প্ৰডাক্ট কিনা এটা তেওঁলোকৰ ট্ৰেণ্ড আহিছে। মে বি তাৰ বিভিন্ন কাৰণ আছে, শ্ব' অফৰ কাৰণেও হ'ব পাৰে, কিছুমানৰ লাগতিয়াল কিবা কাম কাজৰ কাৰণেও হ'ব পাৰে। এইখিনিতে যেতিয়া কোনো এজন মানুহে এপল কিনিব বিচাৰে, এপলৰ প্ৰডাক্ট মই আইফোনটোৱে যদি কওঁ, তেতিয়াহ'লে কি কি বস্তু আপোনালোকে এণ্ড্ৰইডৰ লগত বেলেগ পাব, আৰু ইয়াক যদি কম্পেয়াৰ কৰোঁ অভাৰঅল আপুনি যিমান পইচা দিয়ে সেইটো আপোনাৰ ৱৰ্থ হয় নে নহয়, সেইটো আজি আমি ভিডিঅ'ত আলোচনা কৰিব বিচাৰোঁ। মই এপলৰ প্ৰডাক্ট নতুনকৈ লৈছোঁ, যোৱা 9 মাহমান হ'ল চাগে, আই থিংক 9 মাহ হোৱা নাই, 8 মাহমান হ'ল চাগে এপলৰ প্ৰডাক্ট লোৱা। মই প্ৰথম আইফোন লৈছোঁ, তাৰ আগতে কোনো মই এপলৰ প্ৰডাক্ট ইউজ কৰা নাই। আৰু এইবাৰ মই প্ৰথমে ইউজ কৰি পেলাই প্ৰায় 7-8 মাহত যি মই পাইছোঁ সেইখিনি আপোনালোকক জনাম, আৰু মই আপোনালোকক ক'ম যে কেনেকুৱা মানুহে এইটো ল'ব পাৰে, আৰু বেছিভাগ মানুহে EMI-তে লোৱা যায় দেখা যায় আমাৰ ভাৰতীয় মানুহৰ মাজত, যিহেতু আমাৰ পইচা বহুত কম আৰু তাৰ তুলনাত এপল প্ৰডাক্টৰ দাম আচলতে বহুখিনিয়ে বেছি, এটা মানে ডাঙৰ সম্পদ যেন হৈ যায়। যদি আমি 80,000, 1 লাখ বা 1.5 লাখ টকা এটা ফোনত আমি খৰচ কৰিব লগা হয়, গতিকে তেনেকুৱা মানুহৰ কাৰণে এইটো EMI-ত কিনা এটা বস্তু, কিনিবলগীয়া বস্তু হয় নে নহয়, সেইখিনি বস্তু আমি পৰ্যালোচনা কৰিম। যিসকলে সময় দিম বুলি ভাবিছে অলপ, সেইটো সময় অলপ উলিয়াই লৈ ভিডিঅ'টো চাব, কাৰণ এইখিনি বস্তু ইমান সোনকালে ক'ব পৰা বস্তু নহয়, কাৰণ দুটা কমপ্লিটলি বেলেগ। আমি এণ্ড্ৰইড আৰু এপলৰ প্ৰডাক্ট iOS-ৰ ওপৰত আমি কম্পেৰিজন এটা কৰিবলৈ ওলাইছোঁ। চ' প্ৰথম বস্তুটো হৈছে কি, বিল্ড কোৱালিটি। চ' মই ইমান বছৰে চাকৰি কৰাৰ আগৰ পৰাই, ষ্টুডেণ্ট অৱস্থাৰ পৰাই যিমানটা মই এণ্ড্ৰইড ফোন ল'লোঁ, তাৰ তুলনাত মই যেতিয়া এপলৰ তাৰ বিল্ড আইফোন কোৱালিটি এইটো চাওঁ, তেতিয়াহ'লে আপুনি মানে কম্পেয়াৰে নহয়। প্ৰথম কথা, ইমান বিল্ড কোৱালিটিটো ছলিড হয়, আপোনালোকৰ যিবিলাক ফিনিচিং থাকে, আপোনালোকৰ যিবিলাক বৰ্ডাৰ থাকে, যিবিলাক গেপ থাকে, ইয়াত গেপ দেখা নাপায় আপোনালোকে। যদি বস্তু এটা ফিটিং কৰিব লাগে, ফিট এণ্ড ফিনিছ হ'ব লাগে, তেতিয়াহ'লে যি সৰু সৰু গেপবিলাক আছে তেওঁলোকৰ মানে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীত তেওঁলোকে ফিটিং কৰোঁতে কোনো গেপ ৰৈ নাযায়। গতিকে তেওঁলোকৰ ইমান টেকন'লজিকেলি তেওঁলোকে চাউণ্ড বা এডভান্স তেওঁলোকে, যে এইবিলাক তেওঁলোকে খুঁটি নাটিবিলাক বহুত ভালকৈ তেওঁলোকে চায়। গতিকে মই বিল্ড কোৱালিটি অনুযায়ী মানে যদি এণ্ড্ৰইডক ক'ব লাগে, তেতিয়াহ'লে মই কম মেবি আউট অফ 10 7 নম্বৰ দিম, 7 দিম, আৰু মই এপলক নিশ্চয় 9 দিম আউট অফ 10। গতিকে বিল্ড কোৱালিটিত কম্পেৰিজন নহয়। যিমান দামী এণ্ড্ৰইড ফোন, মই আগৰ এণ্ড্ৰইড ফোনটো দামী আছিলে, 30 এৰাউণ্ড আছিলে, সেইটো আছিলে 6-7 বছৰ আগত 30,000, মানে বহুত ভালেখিনি দাম আছিলে। গতিকে সেইটোৰ লগত যদি মই কম্পেয়াৰ কৰোঁ, এপলৰ লগত আপোনালোকৰ তুলনা নহয়, বহুত ছলিড বিল্ড কোৱালিটি হয়। তাৰপিছত যদি আমি চাওঁ ছাৰ্ভিচিং কষ্ট, যদি আপোনালোকৰ এণ্ড্ৰইড ফোন বেয়া হয় আৰু আইফোন বেয়া হয়, তেতিয়াহ'লে ছাৰ্ভিচিং কষ্টটো এটা ভাষ্ট ডিফাৰেঞ্চ আছে। এপলৰ আপোনালোকে প্ৰথম কথা হৈছে কি, য'তে ত'তে আপোনালোকে ছাৰ্ভিচিং চেণ্টাৰ নাপায়। তেওঁলোকৰ বহুত মানে ৰেয়াৰ ছাৰ্ভিচিং হেৰি আছে, তেওঁলোকৰ অথৰাইজড, আৰু বাকী যিবিলাক নৰ্মেলি এপলৰ প্ৰডাক্ট তেওঁলোকে ছাৰ্ভিচিং কৰে, তেওঁলোকৰ তাত গ'লেও এপলৰ বহুত ছাৰ্ভিচিং কষ্ট যদি আপোনালোকে এণ্ড্ৰইডৰ তুলনাত চায়। সৰু সুৰা এপলৰ যদি আপোনালোকৰ সৰু এটা ইছ্যু হৈ যায়, তেতিয়াহ'লে 1000, 2000, 3000 তেনেকুৱা ধৰণৰ আপোনালোকৰ কষ্ট এটা হৈ যাব পাৰে। আনকি তেওঁলোকৰ যিবিলাক হেৰি আছে, প্ৰডাক্টৰ বস্তুবিলাক আছে, য'তে ত'তে নাপায়ো, কাৰণ মানুহ বহুত কম একটো কিনা, আৰু দ্বিতীয় বস্তুটো হৈছে কি, তেওঁলোকৰ কষ্টবিলাকো বহুত বেছি। চ' সেইকাৰণে যেতিয়া আপোনালোকে এপলৰ প্ৰডাক্ট ল'ব, অকল কিনা সময়ত সেইটো বস্তু চাব যে এইটো ছাৰ্ভিচিং কিবা এটা আহিলে মই দিব পাৰিম নে নোৱাৰিম। এইটো মানে ডাঙৰ গাড়ী এখন লোৱাৰ দৰে কথা এটা। যদি আপোনালোকে বেছি পইচা ইনভেষ্ট কৰি পেলাই বস্তু এটা লৈছে, তেতিয়াহ'লে তাৰ খৰচটো নিশ্চয় বেছি হ'ব পিছত ছাৰ্ভিচিঙৰ। তৃতীয় বস্তুটো হৈছে আপোনালোকৰ এড অন, যিবিলাক আপোনালোকে হেডফোন হওক বা আপোনালোকৰ চাৰ্জিং হেৰি হওক, চাৰ্জাৰ হওক,
বহুত বস্তু আপোনালোকে এপলত এক্সট্ৰাকৈ কিনিব লাগে আৰু যিবিলাক দাম আছে আপুনি প্ৰথমে এপল ফোন এটা কিনিলে আপোনালোকে অকল কেবলডাল পায় আপোনালোকে চাৰ্জিং পৰ্টটো নাপায় মানে যিটো হেৰি থাকে তাৰ সেইটো নাপায় আৰু সেইটোৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ কিনিব লাগে আৰু সেইটোৰে কষ্ট হৈছে আপোনালোকৰ 2000 মান হয় চ' এইবিলাক কষ্ট এক্সট্ৰা বহুত এক্সট্ৰা হেডফোন নাপায় আপোনালোকে আজিকালি এনেও এণ্ড্ৰইডতো হেডফোন নিদিয়ে বাৰু কিন্তু হেডফোন কিনিব লাগিলে আপোনালোকে যদি এপলৰ কিনিম বুলি ভাবে তাততো বহুত ভালেখিনি এয়াৰপডৰ দাম বহুত বেছি গতিকে তেনেকুৱা কষ্টবিলাক বহুত বেছি যিমানেই এড অন ল'ব আপোনালোকে এইটো ল'ম সেইটো ল'ম আপোনালোকে যদি এটা কেছ এটাও ল'ম বুলি ভাবিছে তাৰ কাৰণে মই এপলৰ আইফোনটোৰ কাৰণে এটা মোবাইল কেছ এটা লৈ ল'ম বুলি তেতিয়াহ'লে সেইটোৰো কষ্ট বহুখিনি বেছি মানে 4000 5000 মান হৈ যায় যিটো আপোনালোকৰ এণ্ড্ৰইডত আপোনালোকে 400 500তে ভাল এটা মানে মোবাইল কেছ এটা পাই যায় গতিকে কষ্ট ৱাইজ বহুত ডিফাৰেঞ্চ আছে কিন্তু যিটো এপলৰ যিটো মোবাইল কেছ আছে সেইটো মানে আপোনালোকে কোৱালিটি হিচাপত মানে তুলনা নহয় বহুখিনিয়ে ভাল আপোনালোকৰ মানে মোবাইলটো সঁচাকৈ এইটো ছেফগাৰ্ড হিচাপে এটা কাম কৰিব লাগে আৰু সেইখিনি কাম একদম দাম হিচাপে আপোনালোকৰ পূৰা সম্পূৰ্ণৰূপে ভালকৈ কাম কৰে কিন্তু আমাৰ এণ্ড্ৰইডত যথেষ্টখিনি উপলব্ধ আছে আপোনালোকৰ 200 টকাৰ পৰা 100 টকাৰ পৰা 50 টকা পৰ্যন্ত আপোনালোকে মোবাইল কেছ পাব পাৰে যিবিলাক হয়তো প্ৰায়ে ইউজলেছ হয় কিন্তু মানে সৰু সুৰা কামৰ কাৰণে যিবিলাক সৰু সুৰা মোবাইল এটা লৈ পেলাই এণ্ড্ৰইড চলাই আছে তেওঁলোকৰ কাৰণে সেইটোৱে মানে যথেষ্ট কামৰ বস্তু তো এইটো আছিলে তাৰপিছত নেক্সট বস্তুটো হৈছে আপোনালোকৰ যদি মই তুলনা কৰোঁ চাউণ্ড কোৱালিটি আৰু ভিডিঅ' কোৱালিটি মই নিজে মিউজিকৰ মানুহ আৰু মই নিজে ভিডিঅ' এডিটিং এইবিলাক কৰি পেলাইও মই খুব ভাল পাওঁ গতিকে চাউণ্ড কোৱালিটি আনমেটছড আপোনাৰ যদি মই কয় আইফোনৰ মানে যিটো চাউণ্ড কোৱালিটি মই ইয়াত পাইছোঁ মই বহু গান মানে বেলেগ বেলেগ প্লেটফৰ্মত বেলেগ বেলেগ হেৰিত শুনিছোঁ মই আনকি বেলেগ বেলেগ দামী হেডফোনতো শুনিছোঁ আৰু তাৰপিছত মোৰ অনুভৱ হৈছে যে যদি মই এপলৰ মিউজিকত শুনো এপলৰ নিজা মিউজিক প্লেটফৰ্ম আছে ইউটিউবৰ দৰে ইউটিউব মিউজিকৰ দৰে বা আপোনাৰ স্পটিফাইৰ দৰে কিন্তু এপলৰ যিটো মিউজিক কোৱালিটি আছে একটো এপলত যিকোনো মিউজিক বজালে আপুনি ইউটিউবত বজালেও নৰ্মেল এণ্ড্ৰইড ফোনতকৈ তাৰ কোৱালিটিটো বহুত বেছি ভাল নেটফ্লিক্স এখনৰ মুভি এখনৰ যদি চাই আছে তেতিয়াহ'লে কোৱালিটিটো মানে একদম আপুনি সৰু সৰু বস্তুবিলাক আপোনালোকে কাণেৰে শুনিব পাৰিব আৰু কোৱালিটিটোতো মানে আপুনি গম পাব যে এইটো এটা মানে আটমষ্ট কোৱালিটি মানে যিখিনি ফ্ৰিকুৱেঞ্চিত আহিব লাগে সেইখিনিত আহিছে তেনেকুৱা মানে লছলেছ বুলি কয় এইটো মানে কি অৰিজিনেল যিটো কোৱালিটি আছে সেইটো মেইনটেইন হৈ আছে তেনেকুৱা আৰু যদি এপল মিউজিকত শুনিছে এইটো 99 ৰুপিজ লয় প্ৰতি মাহে সেই কোৱালিটিটো আৰু মানে মই কি ক'ম আৰু মই আচলতে বহুতেই ভাল পাইছোঁ বহুত বেছি ভাল মই মানে এক্সপেক্টেশ্যনতকৈ বেছি ভাল পাইছোঁ এপল মিউজিকৰ আৰু কাৰণটো কিয় হয় মই কৈ আছোঁ বাৰু নেক্সট কেইটামান ষ্টেপ পিছত কিয় সেই কোৱালিটিটো হয় এপলে কিয় ইমান ভালকৈ কোৱালিটিটো মেইনটেইন কৰিব পাৰে চাউণ্ডৰ কিছুমান মানুহৰ কাৰণে এই বস্তুটো মানে চকুত নপৰিব পাৰে কিন্তু মই নিজে মিউজিকৰ মানুহ গতিকে মই সেইটো গম পাওঁ যে কেনেকুৱা কোৱালিটি এটা দিছে এপলৰ সৰু সুৰা মই কিছুমান মিউজিকৰ এলিমেণ্টছ যিবিলাক মই বেলেগ প্লেটফৰ্মত শুনাই নাছিলোঁ এই গানটো হয়তো মই বহুত 10 বছৰ 15 বছৰ আগৰ পৰা শুনি আহিছোঁ কিন্তু সেই এলিমেণ্টছটো মানে যিটো তাত মিউজিক বজাইছে সেইটো মই মানে গমেই পোৱা নাছিলোঁ যে এইটো বস্তু তাত বজাইছে মানে এই গিটাৰটোও বজাইছে তাত বেকগ্ৰাউণ্ডত গমেই পোৱা নাছিলোঁ তাত এই হামিংটোও আছে তাত বেকগ্ৰাউণ্ডটো গমেই পোৱা নাছিলোঁ তো এনেকুৱা বহুত গান মই পাইছোঁ যিটো তাৰমানে মই এপলত শুনি পেলাই গম পাইছোঁ বাপৰে এইটো বস্তু আছে ইয়াত মানে এইটো ইমান কেটচ কৰি লৈছে গতিকে তেনেকুৱা ধৰণৰ কোৱালিটি এপলৰ মিউজিকৰ তাৰপিছত এপলৰ ভিডিঅ' কোৱালিটি এপল সদায় আগৰ পৰাই মানে গম পোৱাৰ পৰা যেতিয়াৰ ষ্টাৰ্ট কৰিছিল তেওঁলোক আচলতে গ্ৰাফিক কৰে এটা কোম্পানী আছিলে গতিকে গ্ৰাফিক্স তেওঁলোকৰ বৰ্তমান মই নাভাবোঁ যে কোনো ধৰণৰ বেলেগ কোম্পানীয়ে তেওঁলোকৰ দৰে গ্ৰাফিক্স দিব পাৰিব যদি আপুনি যিকোনো ভিডিঅ' কোৱালিটিয়ে হওক মানে নৰ্মেল এটা মানে এপলৰ ফোনত আপুনি শ্বুটিং কৰা ভিডিঅ' এটা চাব আৰু বেলেগ এটা ভিডিঅ' শ্বুটিং মানে কোৱালিটিটো নোহোৱা হৈ নোযোৱাকৈ আপোনালোকৰ মানে যিটো ভিজিবলি এপিলিং মানে আপোনালোকে চোৱা সময়ত ভাল লাগিব সেই বস্তুটো হয় বেলেগৰ এণ্ড্ৰইডত মই দেখা পাইছোঁ নৰ্মেল ফটো এটা তুলিলে আপোনালোকৰ কি হয় বস্তুটো তেওঁলোকে মানে অট'মেটিক ফিল্টাৰ এটা ছেট কৰি থৈছে তাত বোলে এনেকুৱা হ'লে আপোনাৰ মানে ব্ৰাইটনেছটো বাঢ়িব তেনেকুৱা ধৰণৰ এটা হেৰি কৰি থৈছে কিন্তু সেই বস্তুটো কোৱালিটিটো বহুত কমি যায় তাৰ পিক্সেলটো মানে বহুত কমি যায় তেনেকুৱা হয় গতিকে এই সমস্যাটো মই এপলত পোৱা নাই ইমান ধুনীয়া হয় এপলৰ হেৰিবিলাক মানে আপোনালোকৰ যদি ব্ৰাইটনেছ কম আছে অলপমান নিজে এডজাষ্ট কৰি লয় আৰু য'ত যেনেকুৱা ছেটিংছটো লাগে নিজে মিলাই লয় প্লাছ আপোনালোকৰ কোৱালিটিটো কম নহয় আৰু আপোনালোকে নিশ্চয় গমেই হ'ব ফটোবিলাক চালে এনেও গম পাব যিবিলাক এপলৰ ফোনৰ ফটো হয় এইবিলাক একদম বেলেগ কোৱালিটি হয়
গতিকে এপেলৰ মানে আপোনালোকৰ ভিডিঅ' হওক, আপোনালোকৰ ফটো হওক, আপোনালোকৰ চাউণ্ড হওক, এই কোৱালিটিকেইটা আচলতে যিমান ইচ্ছা কৰিলেও আপোনালোকে বেলেগত এণ্ড্ৰইডত পাব নোৱাৰে। কাৰণ তেওঁলোকৰ অৰিজিনেলি মানে গ্ৰাফিক্স এইবিলাকত তেওঁলোকৰ কোম্পানী হয়, গতিকে তেওঁলোকে এই ক্ষেত্ৰত বহুত ভাল। তাৰপিছত যদি মই কওঁ প্ৰচেছিং কেপাচিটিটো, মানে কিবা এটা বস্তু আপুনি যদি ভিডিঅ' এডিটিং কৰিম বুলি ভাবিছে, এপেলৰে নিজৰে হেৰি আছে iMovie বুলি, তেওঁলোকৰ এপেলৰ আইফোনতো থাকে, বা আনকি যদি ইনশ্বট বা তেনেকুৱা যিবিলাক প্লেটফৰ্ম আছে আপোনালোকে এপত ভিডিঅ' এডিটিং কৰে মোবাইলত নৰ্মেল, সেইবিলাকতো যদি আপোনালোকে হেৰি কৰে প্ৰচেছ কৰে, বা বহুত ফিল্টাৰ লগাইছোঁ মই, বহুত তাত ট্ৰানজিশ্যন আছে, বহুত এডিটিং সৰু সৰু এডিটিং আছে, সেইবিলাক কৰাৰ পিছতো আপোনালোকে কুইক প্ৰচেছিং হয়, যেতিয়া আপোনালোকে ছেভ কৰিব, আপোনালোকে ৰেণ্ডাৰিং বুলি কয় এইটো, সেইটো কি হয় বস্তুটো কুইক ছেভ হয়, আপোনালোকে কুইকলি প্ৰচেছ কৰিব পাৰে, ইমান মানে সেইটো ষ্ট্ৰং হয়। গতিকে এপৰ প্ৰডাক্ট আপুনি যদি আইফোনে চাই বা আপুনি iMac'ে চাই, আপোনালোকৰ লেপটপে হওক, এনেকুৱা ক্ষেত্ৰত বিৰাট ভাল। যদি আপুনি মিউজিকৰ প্ৰজেক্ট এটা কৰি আছে, আপোনাৰ ডাঙৰ এডিটিং ছফ্টৱেৰ এটা লগাইছে, তাত আপুনি ভিডিঅ' এডিটিং কৰিছে, মুভি এখন বনাই আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এপলৰ মানে প্ৰচেছিং মানে কম্পেয়াৰ নহয় এইটো, যিটো মানে তেওঁলোকৰ ৰেণ্ডাৰিং কেপাচিটি হয়, আৰু আপোনালোকে যিটো কোৱালিটিৰ এটা কোৱালিটি এটা লছ হৈ যায়। কেতিয়া কি হয়, নৰ্মেলি আমাৰ উইণ্ড'জৰ যদি চিষ্টেম চাওঁ আপুনি, যিটো কোৱালিটিৰ ভিডিঅ' শ্বুট কৰিছে আৰু তাৰপিছত এডিটিং কৰাৰ পিছত আপুনি যেতিয়া বাহিৰ ওলাব এইটো, যেনেকৈ আমি হোৱাটছএপত কেতিয়াবা দিলে মানে সেইটো মানে কমি যায়তো, মানে হেৰিটো কোৱালিটিটো। চ' আজিকালি বাৰু ছেট কৰিব পাৰি আপুনি HD দিব নেকি, কিন্তু তেনেকুৱা হোৱা আছিলে। গতিকে সেই বস্তুটো আপোনালোকে মানে ইয়াত নাপাব যে আপোনালোকৰ কোৱালিটি কিবা লছ হৈছে ৰেণ্ডাৰিঙৰ পিছত, সেইটো নহয়, যেনেকুৱা আছিলে তেনেকুৱাই আপোনালোকে মানে ইনপুট আউটপুটটো একে থাকে, তেনেকুৱা হয়। তাৰপিছত আপোনালোকে যদি হেৰি চাই এপেলৰ, মই আগতে কৈছিলোঁ কিয় তেওঁলোকে কোৱালিটি মেইনটেইন কৰিব পাৰে। প্ৰথম কথা আছে ভিডিঅ'ৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰাফিক্সৰ ওপৰত আগৰ পৰাই তেওঁলোকে কাম কৰি আহিছে, তেওঁলোকৰ গ্ৰাফিক্সটো বহুত এপিলিং হয়, আপোনালোকে দেখিলে গম পাব এইটো একদম পানী চুই দিয়াৰ মানে এটা কোৱালিটি আছে, তেওঁলোকৰ ইমান নিখুঁত হয় ভিডিঅ' কোৱালিটি। তাৰপিছত যিটো চাউণ্ডৰ আছে, চাউণ্ডৰ তেওঁলোকৰ নিজাই প্লেটফৰ্ম আছে, যিবিলাক আপোনালোকে ডাঙৰ ডাঙৰ হলিউডৰ গান শুনিছে, চাউণ্ড কোৱালিটিবিলাক বেলেগ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ চাউণ্ড তেওঁলোকৰ নিজৰে মানে হেৰি আছে, ছিষ্টেম আছে, তেওঁলোকে ক্ৰিয়েট কৰিছে সেইটো লজিক প্ৰ' বুলি। গতিকে লজিক প্ৰ'টো এটা গোটেই ৱৰ্ল্ডতে এটা ওৱান অফ দ্য মষ্ট মানে জনা শুনা এটা প্লেটফৰ্ম মিউজিক ডিৰেক্টৰ বা মিউজিকৰ লগত জড়িত মানুহসকলৰ লগত। আৰু তাৰ বস্তুবোৰ কি হয়, মই নিজে ইউজ কৰিছোঁ, এইবিলাক বহুত ইউজাৰ ফ্ৰেণ্ডলি হয়। মানে কোনটো আপোনাৰ মাইণ্ডত কিবা এটা বস্তু আছে, আপুনি ক্ৰিয়েটিভিটিটোত গুৰুত্ব দিব লাগে, মানে সেই প্লেটফৰ্মটোত কমপ্লেক্সিটিটোত নহয়, মানে মোৰ এইটো বিচাৰিলে ইয়াত যাব লাগিব, ইয়াত যাব লাগিব, আপুনি সেইটোত মোৰ মানে বেছিকৈ খটুৱাব নালাগে। আপোনাৰ ইউজাৰ ফ্ৰেণ্ডলি হয়, এইটো বস্তু ইয়াত আছে, এইটো বস্তু ইয়াত আছে, আপোনালোকে বহুত কাষ্টমাইজ কৰিব পাৰে, আৰু তাৰপিছত আপোনালোকে নিজৰ মাইণ্ডত সেই চাউণ্ডটো ক্ৰিয়েট কৰিব পাৰে। সেইকাৰণে হলিউডৰ বহুত বেলেগ বেলেগ ইংলিছ যিবিলাক ছং আছে, তেওঁলোকে বেছিভাগ আজিকালি হিন্দীটো, আনকি চাউথৰ মিউজিকবিলাক বেছিভাগ লজিক প্ৰ'ত কৰা। বহুত কম সংখ্যক আছে যিবিলাক তাৰমানে FL ষ্টুডিঅ'ত কৰে। FL ষ্টুডিঅ'টো বহুত আছে, কিন্তু আপোনালোকৰ FL ষ্টুডিঅ'ৰ চাউণ্ডটো একদম মানে হেৰি হয়, মানে এটা নতুনত্ব এটা নাই সেইটো বস্তু। ইয়াত যদি আপুনি চায় সাধাৰণ গীটাৰ এটা হয়, সেই গীটাৰটো বহুত চাউণ্ডটো মানে এপিলিং হয়, বহুত আপোনাৰ ৰিফাইনমেণ্ট এটা আছে, যিবিলাকে মিউজিকত টেষ্ট আছে তেওঁলোকে গম পাব। আৰু যিবিলাক হয়তো FL ষ্টুডিঅ' ইউজ কৰি কৰি বস্তু আছে তেওঁলোকৰ বাৰু বেলেগ কথা, কিন্তু মই পাৰ্চনেলি মই দুইটা ইউজ কৰি পেলাই মই গম পাইছোঁ লজিক প্ৰ' বহুত বেছি ভাল প্লেটফৰ্ম। কাৰণ মোৰ মানে মাইণ্ডছেটৰ লগত মিলে, আৰু কোনটো বস্তু ক'ত থাকিব লাগে, ইমান ভেজালৰ বস্তু নহয়, ইউজাৰ ফ্ৰেণ্ডলি হয়, আৰু আপোনালোকে চাউণ্ড কোৱালিটিটো নিজৰ যদি ক্ৰিয়েটিভিটি আছে, আপোনালোকে বিভিন্ন মানে অলেখ ধৰণৰ ইউজাৰ ফ্ৰেণ্ডলিটো কাৰণে আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। গতিকে ক্ৰিয়েটিভিটি চান্সটো আপোনালোকক বেছি দিয়ে, আৰু কোৱালিটিটো বহুত ভাল হয়। গতিকে এই দুটা বস্তু আপোনালোকে তেওঁলোকৰ আনকি ভিডিঅ' এডিটিঙৰ ফাইনেল কাট প্ৰ' বুলি আছে তেওঁলোকৰ। গতিকে দুটা বস্তুৱে ভাল হ'ব নালাগে, চাউণ্ড আৰু ভিডিঅ', এইবিলাক আনমেটচ্ড হয়। তাৰপিছত যদি আপোনালোকে হেৰি কৰে, মানে যদি কি কওঁ মই, আপোনালোকৰ কণ্টেণ্ট ক্ৰিয়েটৰ হয়, বা আপোনালোকে মিউজিকৰ লগত জড়িত হওক, বা এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত আপোনালোকে আছে, গতিকে তেনেকুৱা মানুহৰ কাৰণে মই ভাবোঁ মানে এপেলৰ প্ৰডাক্ট এপেলৰ ফোন এটা তেওঁলোক আচলতে ল'ব পাৰে। বহুত বস্তু আপোনালোকৰ মানে সহজতে হৈ যায় তেনেকুৱা। তাৰপিছত আপোনালোকৰ ছিকিউৰিটি আপডেট, যদি মই এপেলৰ এই 6-7 মাহ হৈছে, আই থিংক মই টোটেলি 3বাৰ নে টোটেলি 4বাৰ মই ইয়াৰ ছিকিউৰিটি আপডেট পালোঁ। ছিকিউৰিটি আপডেটটো বহুত ইম্পৰ্টেণ্ট বস্তু এটা হয়, কাৰণ যদি আপোনালোকে
কোনোবাই এটাক কৰিব বিচাৰে আপোনালোকৰ হেক কৰিব পাৰে মোবাইলটো তেতিয়াহ'লে সেই বস্তুটো মানে হেকাৰে সেইটো ষ্টাডি কৰি পেলাই আপোনালোকৰ বেলেগ বেলেগ হেকিং এটা মেথড ইউজ কৰি থাকে গতিকে সেইটো কাৰণে কি হয় তাৰ প্ৰটেকশ্যনৰ কাৰণে ছফ্টৱেৰবিলাক আপডেট হৈ থাকিব লাগে কিন্তু মই এণ্ড্ৰইডত সেইটো পোৱা নাই মই 5-6 বছৰ ইউজ কৰি পেলাই এণ্ড্ৰইডত মাত্ৰ আই থিংক টোটেলি দুবাৰ নেকি চিকিউৰিটি আপডেট পাইছোঁ গতিকে সেইটো নহয় তাত আৰু যিকোনো এপলৰ ফোন এটা কিনিলে আপুনি যিকোনো ফোন এটা কিনিলে 5-6 বছৰ তেওঁলোকে মিনিমাম চিকিউৰিটি আপডেট দিয়ে তেওঁলোকে কয় যে 3 বছৰ মিনিমাম পাব বুলি কিন্তু তেওঁলোকে 5-6 বছৰলৈকে আনকি চিকিউৰিটি আপডেট থাকে কিন্তু আপোনালোকে এণ্ড্ৰইডৰ ফোন মই আনকি লাষ্ট এণ্ড্ৰইড ফোনটো মই সেইকাৰণে মানে বেচিব লগা হ'ল কাৰণ সেইটো চিকিউৰিটি আপডেটটো নাছিলে মানে এটা সময়ৰ পিছত তেওঁলোকে নিদিয়ে আৰু মোৰ মোবাইলটো বহুতবাৰ হেক কৰাৰ কাৰণে মই যেতিয়া টাইমটো গুচি গৈছিলে তাৰপিছত 2-3বাৰ মই মেছেজ পাইছোঁ যে মোক কোনোবাই হেক কৰিব চেষ্টা কৰি আছে গতিকে চিকিউৰিটি ৱাইজো আপোনালোকৰ এপলৰ ক্ষেত্ৰত বহুত ভাল পাইছোঁ মই আপোনালোকে টেনশ্যন ল'ব নালাগে যে ফাইনেন্সিয়েল কিবা এটা ট্ৰানজেকশ্যন কৰিলে আপোনালোকে কিবা এটা প্ৰব্লেম পাব তেনেকুৱা তাৰপিছত যেটো আছে সেইটো হৈছে ফিজিবিলিটিটো এগেইন আপোনালোকৰ এণ্ড্ৰইড ফোনৰ লগত এণ্ড্ৰইড বেলেগ এটা যেহেতু আপোনালোকৰ মাৰ্কেটখন বহুত বেছি এণ্ড্ৰইডৰ গতিকে তেওঁলোকৰ এণ্ড্ৰইড মানে বেছিভাগ মানুহৰ কম্পেটিবিলিটি এটা আছে কিন্তু এপল যিবিলাক কম্পেটিবিলিটি আছে সেইটো এগেইন মানে বহুত বেলেগ ধৰণৰ আপোনালোকে মানে একদম ইজিলি মানে এটা চিষ্টেম যেনে পাব আপোনালোকৰ যদি মেকৰ এটা লেপটপ আছে আৰু আপোনালোকৰ আইফোন এটা আছে গতিকে এটাৰ পৰা এটা ট্ৰানজিশ্যন কৰোঁতে মানে আপোনালোকৰ একো ফিল নহয় ইয়াৰ পৰা লগে লগে বস্তুখিনি ফাইলখিনি ইয়াত ল'ব পাৰিব তাৰপিছত তাৰ বস্তুখিনি ইয়াত ল'ব পাৰে তেনেকুৱা এটা বহুত বঢ়িয়া কম্পেটিবিলিটি এটা আছে গতিকে সেই বস্তুটো আপোনালোকৰ এণ্ড্ৰইডৰ ক্ষেত্ৰত নহয় কাৰণ এণ্ড্ৰইডটো যিটো আছে সেইটো গুগলৰ প্ৰডাক্ট হয় আৰু যিটো আপোনাৰ উইণ্ড'জ আছে সেইটো হৈছে মাইক্ৰ'ছফ্টৰ প্ৰডাক্ট গতিকে সেই কম্পেটিবিলিটি নাথাকে সেইটো এটা এডভান্টেজ আছে আপোনালোকৰ আইফোনৰ ক্ষেত্ৰত মানে মেক বা এপলৰ প্ৰডাক্টৰ ক্ষেত্ৰত তাৰপিছত আচৰিত বস্তুটো হৈছে কি যিটো মানে চবচে ইম্পৰ্টেণ্ট বস্তু মোৰ একদম ভাল লাগিছে সেইটো হৈছে প্ৰাইভেচি চ' এপলৰ মই এটা বস্তু ন'টিছ কৰিছোঁ যিবিলাক ছেটিংছ থাকে প্ৰথমে মোৰ অলপমান হেৰি লাগিছিলে বোলে এই বস্তুটো বাহিৰত আছে এই বস্তুটো ভিতৰত আছে ছেটিংছত কিয় তেনেকুৱা কৰিছে তেনেকুৱা লাগিছিলে মোৰ কিন্তু মই পিছত বুজি পাইছোঁ যিবিলাক বস্তু আপোনালোকৰ ইজি লাগে মানে ইউজাৰ ফ্ৰেণ্ডলি হ'ব লাগে ইউজাৰ ফ্ৰেণ্ডলি তেওঁলোকক গুৰুত্ব দিছে মানে এই ছেটিংছটো বা এই বস্তুটোত আপোনালোকৰ মানে সঘনে ইউজ কৰিব আৰু বহুত সহজলভ্য হ'ব লাগে মানে ভিতৰত সোমাব নালাগে তেওঁলোকে চেষ্টা কৰিছে এইটো মই মানে বাহিৰতে দি দিওঁ ছেটিংছটো যাতে ইউজাৰৰ এইটো ভাল হয় ফৰ এন এক্সাম্পল মই যদি কওঁ ইয়াত আপোনালোকে এটা মানে ছুইচ দিছে সেই ছুইচটো আপোনালোকে ছাইডত টিপি দিলে এইটো চাইলেণ্ট হৈ যায় এইটো বস্তু মই এণ্ড্ৰইডত দেখা পোৱা নাই এণ্ড্ৰইডত আপোনালোকে যদি মিটিং এখনতো আছে গতিকে চাইলেণ্ট কৰিবলৈ আপোনাৰ ছেটিংছত গৈ চাইলেণ্ট কৰ বা বেলেগ এটা হেৰি কৰিব লাগে ইয়াত কিন্তু মানে গম পাই যে এইটো চাইলেণ্ট কৰিলোঁ মই আৰু তাত এটা ৰেড মাৰ্ক বুলি আহে আৰু লগে লগে মোবাইলটো এটা সৰু ভাইব্ৰেশ্যন আপুনি গম পাব যে এইটো মই চাইলেণ্ট হৈ গ'ল এই বহু ক্ষেত্ৰত এনেকুৱা আছে মই কনফাৰেঞ্চ কলত থাকোঁ হেৰিত থাকোঁ লগে লগে ছুইচ অফ কৰিব লাগিলে এইটো টিপনে তেনেকুৱা কৰিব নালাগে লগে লগে আপুনি সেইটো দবাই থ'লে চাইলেণ্ট হৈ যায় গতিকে সেইটো বস্তু কিন্তু এনেকুৱা বস্তুবিলাক তেওঁলোকে ইউজাৰ ফ্ৰেণ্ডলি কৰা নাই যিটোত এটা ছিকিউৰিটি এটা ৰিস্ক থাকে ফৰ এন এক্সাম্পল যদি এণ্ড্ৰইড ফোন ইউজ কৰে তেওঁলোকে বাই ডিফল্ট কিছুমান বস্তু ডাটা আপোনালোকৰ লয় কিন্তু ইয়াত এপলৰ কি কৰিছে সেইটো বাৰে প্ৰতি আপোনালোকক সুধি থাকিব পাৰে মানে কি এইটো বস্তু মানে মই যদি এটা ধৰক ছুইগি বা জমেট' ইউজ কৰিছোঁ তাৰপিছত কিছু সময়ৰ পিছত যদি সেইটো মোৰ লোকেশ্যনটো এবাৰ দিছিলোঁ পিছত অলপ পিছত পুনৰ ট্ৰেক হৈ আছে তো এই বস্তুটো আপোনালোক কৈ দিয়ে যে এই বস্তুটো আপোনালোকক ট্ৰেক কৰি আছে এই বস্তুটো গতিকে আপুনি ষ্টপ কৰিব পাৰে বা প্ৰথমতে আপোনালোকে যেতিয়া ইনষ্টল কৰিব বা হেৰি কৰিব তাত গোটেইখিনি বস্তু একদম ডিটেইলিঙত আহে মানে কি বস্তু সিহঁতে ট্ৰেক কৰিব কি নকৰে গতিকে এইটো বস্তু যেতিয়া আপোনালোকে দি দিয়ে এইটো বস্তু সহজ হয় আপোনালোকৰ যে প্ৰাইভেচি যিটো আছে আপোনালোকৰ সেইটো মানে হেৰি নহয় আপোনালোকৰ কম্প্ৰমাইজ নহয় বেলেগে সেই ডাটাটো আপোনালোকৰ ল'ব নোৱাৰে সেই বস্তুটো মই বিৰাট ভাল লাগিছে এই বস্তুটো যিকোনো এপেই আপোনালোকে ডাউনলোড কৰক আৰু প্ৰথম কথা হৈছে কি আপুনি বেছিভাগ এপ মানে কিছুমান বস্তু ইয়াত কিনিব লাগে মানে বহুত এণ্ড্ৰইডত আপোনালোকে ফ্ৰী হয় কিন্তু ইয়াত আপোনালোকে মানে সেই বস্তুটো নাপায় ইয়াত চ' সেইটো বস্তু কিনিব লাগে মানে প্লে' ষ্ট'ৰৰ পৰা এইটো এপলৰ প্লে ষ্ট'ৰ আছে তেনেকুৱা আৰু প্ৰাইভেচি বস্তুটো হৈছে কি আপোনালোকে এনি টাইম এবাৰ লগ ইন কৰাৰ পিছত আপোনালোকে এণ্ড্ৰইডত আপোনালোকে গুগল প্লে ষ্ট'ৰত গৈ পেলাই যিকোনো এপ ডাউনলোড কৰিব পাৰে কিন্তু ইয়াত সেইটো কৰিব নোৱাৰে মানে কি হয় আপোনালোকৰ ফেচ আপোনালোকৰ স্কেন হৈ পেলাই এইটো আহে আৰু লগতে আপোনালোকে এটা ফিজিকেল বাটন দিছে যদি আপোনালোকৰ দূৰৰ পৰা কোনোবাই হেক কৰিব মানে কিবা এটা বস্তু ইনষ্টল কৰি দিম বুলি ভাবিছে আপোনালোকৰ মোবাইলত তেতিয়াহ'লে নোৱাৰে কাৰণ আপোনালোকৰ পাৰ্মিশ্যন লাগিব একটা ফেচটোত লাগিব আৰু দ্বিতীয় বস্তুটো হৈছে কি আপোনাৰ ছাইডত এটা অপশ্যন দিছে সেইটো ডাবল ক্লিক কৰিব লাগে সেইটো মেনুৱেলি আপুনি টিপিব লাগিব তেতিয়াহে আপোনালোকৰ সেইটো ডাউনলোড হয়
গতিকে সেই বস্তুটো আমাৰ এণ্ড্ৰইডত নাই। এইটো এটা একজেক্ট ভাল ফিচাৰ এটা মই ক'ব লাগিব ইয়াত এপলৰ ক্ষেত্ৰত তেনেকুৱা। চ' মই ফাইনেল যদি জাজমেণ্ট দিব লাগে এপল আৰু এণ্ড্ৰইড ভাৰ্চেছ মই আইফোনৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে যিসকলৰ মানে কণ্টেণ্ট ক্ৰিয়েটৰ মানে সেইটো এপলৰ পৰা কিবা এটা ইনকাম কৰিব বুলি ভাবিছে বা সেইটোৰ পৰা আপুনি 100 টকা এটা লগাই আপুনি 200 টকা এটা ইনকাম পাম বুলি ভাবিছে বোলে 1 লাখ টকা মই এপলত লগাই পেলাই 2 লাখ টকা মই ইনকাম কৰিবও পাৰোঁ আৰু এণ্টাৰটেইনমেণ্ট জগতৰ লগত জড়িত আপুনি মিউজিকৰ লগত জড়িত আপুনি ভিডিঅ' এডিটিঙৰ লগত জড়িত তেতিয়াহ'লে নিশ্চয় মই প্ৰিফাৰ কৰিম আপোনালোকে আইফোন ইউজ কৰক বা এপলৰ প্ৰডাক্ট ইউজ কৰক। কিন্তু যদি আপোনালোকৰ সাধাৰণভাৱে তেনেকুৱা কোনো আপোনালোকৰ ক্ৰিয়েটিভিটি লাইনৰ মানুহ নহয় আপোনাক সাধাৰণভাৱে মোবাইল এটা চলোৱাৰ কাৰণে লাগে গান শুনা এটাৰ কাৰণে নৰ্মেল গান শুনা এটাৰ কাৰণে লাগে আপুনি চাউণ্ড কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব নাই আপুনি ডিটেইলিং ইমান নিবিচাৰে মানে ইমান পাৰফেকশ্যনিষ্ট নহয় আপুনি মানে ক'ব লাগিলে মানে বস্তু এটা নিখুঁতভাৱে নহ'লেও কথা নাই চলি যায় টাইপৰ তেতিয়াহ'লে আপোনালোকে এণ্ড্ৰইড ফোন ল'ব পাৰে আৰু ছিকিউৰিটি বস্তুটো যিবিলাক আপোনালোকে বেছি সিমান ট্ৰানজেকশ্যন নকৰে মোবাইলত সৰু সুৰা মোবাইল এটা লাগে তেতিয়াহ'লে আপোনালোকে এণ্ড্ৰইড ফোন ল'ব পাৰে। কিন্তু আইফোন তেওঁলোকে লওক যদি কণ্টেণ্ট ক্ৰিয়েটৰ হওক আপোনালোকে নিজৰ মানে কোৱালিটিটো বিচাৰিছে কামৰ মানে নেমছেক আপুনি বস্তু এটা বিচৰা নাই কিন্তু কোৱালিটিটো বিচাৰিছে লগতে আপোনালোকৰ প্ৰাইভেচিটো বহুত গুৰুত্ব দিয়ে আপোনালোকে ছিকিউৰিটি মেজাৰ্ছটো বহুত গুৰুত্ব দিয়ে যে আপুনি যি ট্ৰানজেকশ্যন কৰিছে সেইটো আপোনালোকৰ কম্প্ৰমাইজ হ'ব নালাগে আপোনালোকৰ যিমান প্ৰাইভেচি আছে মানে কি বস্তু কোন ডাটা কাক দি আছে সেইবিলাক যদি আপুনি অলপ এডভান্স লেভেলত চিন্তা কৰে তেতিয়াহ'লে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট আপুনি তেতিয়াহ'লে আইফোনলৈ যাব পাৰে। এই বস্তুটো আইফোনটো আপোনালোকে আমেৰিকাত বহুত চলে তাৰ কাৰণ হৈছে ছিকিউৰিটিটো আৰু এইটো আমেৰিকান ব্ৰেণ্ড হয় গতিকে তাৰ মানুহে প্ৰাইভেচি আৰু ছিকিউৰিটিটো বহুত গুৰুত্ব দিয়ে যাৰ কাৰণে এণ্ড্ৰইড ফোনৰ তুলনাত আইফোন বহুত চেল তাত বেছি হয় যদিও পইচা বেছি তেওঁলোকে এইখিনি বহুত গুৰুত্ব দিয়ে আৰু বহুত মেইনটেনেঞ্চটো যদিও বেছি আপোনালোকৰ 6 বছৰলৈকে আপোনালোকে ছিকিউৰিটি আপডেট এনিৱে দি আছে গতিকে নেক্সট দুটা এণ্ড্ৰইড ফোন কৰাত কিনাতকৈ এটা তেওঁলোকে আইফোন কিনি লয় 40,000 দুটা যদি এণ্ড্ৰইড ফোন কিনে ভাল দামীও হয় তথাপি তাতকৈ 80,000 দি এটা কিনি লৈ পেলাই 5 বছৰ বা 6 বছৰ তেওঁলোকে চলায় এইটো বস্তু। তো এনেকুৱা কেলকুলেশ্যনবোৰ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে আপোনালোকে কমেণ্টত জনাব আৰু কিবা যদি আছে এইখিনি মোৰ পাৰ্চনেল অপিনিয়ন হয় মই নিজে দুইটা ইউজ কৰিবলৈ হেৰি কৰিছোঁ আৰু মই ভাবোঁ মোৰ বোধেৰে আইফোনটো মোৰ কাৰণে বেষ্ট আপোনালোকৰ কাৰণে কি বেষ্ট সেইটো আপোনালোকে নিজে ল'ব। ধন্যবাদ।